ফাৰ্ম আৰম্ভ কৰিছিলোঁ আমি বহুত ডাঙৰ পইচা লৈ কাম কৰা নাই আমাৰ ধৰক যিখিনি আমি মাহেকত উপাৰ্জন কৰোঁ 10-20 হাজাৰ টকা সৰু সৰু কাম কৰি পেলাই আমি কামটো আগবঢ়াইছোঁ গুড মৰ্নিং আৰু লগতে যদি এইটো ভিডিঅ' ৰাতি চাই তেতিয়াহ'লে কি আৰু গুড নাইট আৰু দিনৰ চালে গুড আফটাৰনুন ইভিনিং চব সকলো একেলগে তো হেল্ল' চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল খনিতাজ ব্লগ আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালেই হ'ব মই বিন্দাছে আছোঁ একদম আৰু গাহৰি খাই ভাল পায় নিশ্চয় তো আপোনালোকক দেখুৱাই আছে আজি গাহৰিৰ লগত জড়িত এটা বস্তু হ'লে আজি গাহৰি দেখুৱাই আছোঁ আৰম্ভ কৰোঁ ভিডিঅ'টো আহি পাইছোঁ ইয়াতে আৰু তো মই ইয়াতে আহি কিনে মানে কি বাৰাণ্ডাতে দেখা পালোঁ চাওক তো এনেকুৱা কৰে মানে এগ্ৰিকালচাৰৰ মানুহবিলাকে চবখিনি মেনেজমেণ্ট এইবিলাককে কয় মেনেজমেণ্ট কৰিছে তো দেখাই আছোঁ ৰ'ব বাকীখিনি আৰু চাওক না কি ধুনীয়া চিষ্টেমত কৰিছে এইটো চাওক চবখিনি দেখাইছে আপোনালোকক আৰু এয়াই চাওক এয়াতো কি দেখিছে পানীৰ ব্যৱস্থাটো কি ধুনীয়াকৈ কৰি দিছে আৰু তাত কি আছে আপোনালোকক দেখুৱাম তাৰে আগতে চাওক এইটো প্ৰজেক্ট তো এইটোৱে হৈছে প্ৰজেক্ট মানে ছায়েন্সৰ যিহেতু ছায়েন্সৰ থ্ৰুৰে চবখিনি কৰা হৈছে ন তো প্ৰজেক্ট আগতে এনেকুৱাকৈ বনাই লয় তাৰে পিছতে লক্ষ্যত সফল হয় তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে ইয়াতে গন্ধ বহুত ৰ'ব দেখাই আছোঁ গাহৰি ফাৰ্মখন ইয়াতে আছে বিভিন্ন প্ৰজাতিৰ গাহৰিকেইটা দেখি মোৰো ভয় লাগি যায়চোন ৰ'ব দেখাই আছোঁ কেইটামান আগতে নাই এইটো এটা গাহৰি সেইটো কি ফটোত নেকি এটা গাহৰি এটা এয়া আৰু প্ৰকাণ্ড গাহৰি কিবা নাম কি ডেঞ্জাৰ কাণ্ড এটা গাহৰি তো ইয়াতে আছে গাহৰি ডাঙৰ কথা কি জানা না ইয়াতে গৰাকী আছে গৰাকী এইটো হৈছে বৌ নামটো কৈ দিব অঁ আৰু বৌ কিমানমান মানে বহুত কষ্ট কৰে ন এইখনৰ কাৰণে দিনে ৰাতি লাগিয়ে আছে কিমানমান বছৰ হ'ল 4-5 বছৰ অঁ মই মানে এইফালে যাই থাকোঁ তথাপিও দেখা পাওঁ আৰু মানে ভাবি আছিলোঁ কিবা পাৰ্ক খুলিছে নেকি কিবা প্লেনিং আছে নেকি যে পিছলৈকে কিবা কৰিব মানে পৰ্যটনস্থলী হিচাপে পিছলৈ আছে অঁ বহুত লাজ লাগি গ'ল আৰু মই মানে জীৱনত ফাৰ্ষ্ট টাইম দেখা পাইছোঁ মই পাৰৰ বাঁহ কেনে দেখা পাইছোঁ মানে আমাৰ আছিল অলপ বেলেগ টাইপৰ আছিল কিন্তু ইয়াতে এইটো চাওক এইটো প্ৰকাণ্ড পাৰৰ বাঁহ মোটামুটি 50-40 জোৰমান আৰামত তো চাওক না কি বম প্ৰকাণ্ড এইটো পাৰৰ বাঁহ তো এনেকুৱা পাৰৰ বাঁহ দেখা নাই আৰু কি ধুনীয়াকৈ ছিষ্টেমেটিকেলি বস্তুবিলাক ৰখা আছে প্লাছ আপোনাৰ এইফালে নতুন কৰি বনাই আছে ছাগলীৰ কাৰণে তো ধুনীয়া আৰু পিছলৈ আৰু চাব ভাল হ'ব আৰু এইফালে আছে ফ্ৰণ্ট এইটো ইয়াতে কুচিয়া মাছৰ আছে মেটেকাৰ তলত আছে মানে এই মুখা নিলে আছে অঁ টেকলিৰ ভিতৰত সোমাই থাকে চাওক না চিষ্টেম চাওক না কি তামাম চিষ্টেম আমি গাঁতাৰ ভিতৰত বিচৰি থাকোঁ য'ত নেকি কাকৰা থাকে কেঁকৰা থাকে তাৰে গাঁতাৰ ভিতৰত আমি কুচিয়া বেছি খাওঁ কিন্তু এইটো চিষ্টেমটো চাওক একদম বৈজ্ঞানিক পদ্ধতি আৰু ফাৰ্মখন যিমানখিনি কৰিছে যিখিনি কৰিছে চব মানে টেকন'লজি বেষ্ট আৰু বৈজ্ঞানিকে হয় চবখিনি পদ্ধতি আৰু ইফালে আছে পালেং শাক কিবাকিবি শাক আছে আৰু এই প্ৰকাণ্ড পুখুৰীটো চাওক প্ৰকাণ্ড পুখুৰীটোত মাছ আছে কিন্তু দাদা বৰ্তমান বিজি আছে তো দেখাই আছোঁ আপোনালোকক বাকীখিনি আৰু চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু ৰ'ব হয় তাত চাৰলৈ আছে তাতে লাগলি ফিউজ যাম আৰু এই চিষ্টেমটো চাওক না চলাৰৰ চিষ্টেম মই দেখা পাইছোঁ কিন্তু এনেকুৱা চলাৰৰ চিষ্টেম মই জীৱনত দেখা নাই আৰু ৰ'ব এইফালে গোটেইখিনি লাগে নাই নহয় এইফালে আছে অমিতা এইফালে শাকৰ খেতি কৰিছে কিন্তু ৰ'দ পৰা নাই এনেই কিন্তু মেইন কথা কি জানে একদম এইখিনি খালী পথাৰ চাওক না একদম খালী পথাৰ মানে সন্মুখত ইফালে ঘৰটো আছে ইফালে এটা ঘৰ আছে আৰু ইফালে কৰিছে ওলকবিৰ খেতি মানে চাৰিওফালে খেতি ইয়াতে পুখুৰীত মাছ আছে আৰু নামটো কৈ দিয়ক হয় নেকি আৰু আপোনাৰ কাম কৰি আছে ইয়াতে কৰক কি দিব তেওঁ সেই নেকি অঁ নেট দিব তো নেমু টেঙাটো কি আছে ইয়াতে নেমু টেঙা কিমানমান আছে গাছ নেমু টেঙা 50 ডাল চাওক মানে সাংঘাতিক 50 ডালমান আছে আৰু বৰ্তমান হেৰি বেলেগ খেতি আৰু কি বিলাহীও আছে মূলা চব আছে আৰু এই ৰছী কিয় টানি থৈছি পানী লাও অঁ তিয়হ বাপৰে চাওক না চিষ্টেম মানুহে বাঁহ চাহ দি সেই কৰে ইয়াতে ৰছী দিছে
কিবা ৰচি এইকেইডাল হেৰি নেকি বৰশী যে আছে সেই আৰু অমিতা চাওক প্ৰকাণ্ড অমিতা তাৰপিছত খেতি মানে সাংঘাতিক খেতি আৰু নেমু টেঙা চাওক না নেমু টেঙা 50ডালমান নেমু টেঙাই আছে আৰু দাদাই মানে যোনটো প্ৰজেক্টটো লৈছে ন একদম বেষ্ট আৰু 5 বছৰমান হ'লে চাগে তো মই আহি বাৰীৰ মাজে পালোঁ মোটামুটি আৰু মানে কি ইফালে এইটো হৈছে ঘৰ ইফালে আপোনাৰ ঘৰটো আছে আৰু ইফালে গাহৰি ছাগলী চব আছে আৰু ইফালে আছে খেতি লক্ষ্মী এগ্ৰ প্ৰডাক্ট কণ্টেক্ট নম্বৰ আছে আপোনালোকক দি দিম আৰু ৰ'ব ইফালে আছে এখন প্ৰকাণ্ড খেতিখন আপোনালোকক দেখুৱাই আছোঁ কিহৰ খেতি আছে মাছৰুমৰ খেতি আছে আপোনালোকক দেখুৱাই আছোঁ কোনফালৰ পৰা আৰম্ভ কৰোঁ ক'ত চেছ কৰিম মই ধৰিবই পৰা নাই আৰু কিমানখিনি মাটিৰ ওপৰত খেতি কৰিছে সেইখিনি চবখিনি জানি ল'ম তাৰে আগতে মই চবখিনি বস্তু এবিধ কৰি দেখাই লওঁতে আছে মাছৰুমৰ খেতি আছে ইয়াতে আৰু চাওক এয়া লাগি আছে ইফালেও আছে আৰু ইফালে দিব নতুন কৰি তো মাছৰুমৰ খেতি কেনেকৈ কৰে চবখিনি জানি ল'ম দাদাৰ পৰা কিন্তু তাৰে আগতে মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু লগতে এইটোৱে কথা কওঁ যে মানে কি এটা মোৰ ইয়াতে আহি বিৰাটে ভাল লাগিছে এইটোৱে ভাল লাগিছে যে চবখিনি বস্তু আছে আপোনালোকে নিজে চাব পাৰিব এনেকুৱা নহয় কিছুমানত যে এইখিনি নালাৰিবা এইখিনি নাচাবা তাৰপিছত এইখিনি সেই কৰিছোঁ মানে কি মানুহ লাগি থাকে যে সেনেকুৱা টাইপৰ নহয় বৌজনীতো বিৰাটে ভাল লাগিব বৌজনী মানে কি ইফালে মোক আছে তুমি চাই থাকা যি ভিডিঅ'খিনি বনাই লোৱা যা হওক দেখুৱালোঁ মই মাছৰুমৰ খেতি তাৰপিছত ৰ'ব দৰ্জাখন মাৰি থওঁ আৰু ইয়াতে দিয়া টাকনডাল ক'ত পাখোঁ আৰু ইয়াতে পুহিছে মাছ কি মাছ দাদাই হেৰি নেকি জাপানী নেকি প্ৰৱেশ কৰিলে এইখিনি চুই পেলাই পটাছ দিছে নেকি দাদা থাকে ইয়াতে আমাৰ গাহৰি যিখিনি প্ৰজনন হয় আৰু আপোনালোকে দেখিবলৈ পাব ইয়াতে নিপুল লাগি আছে গাহৰিবোৰ নিজে পানীটো খায় নিপুলবোৰ যে লাগি আছে এইবিলাক তাতে পোৱালি থাকে আৰু দাদা আপোনাৰ নামটো কৈ দিব বিশ্বজ্যোতি কাকতি আৰু আপোনাৰ যে এই চিষ্টেমটো কৰিছে চবখিনি আৰু ইয়াৰে মল যে ওলাই ইয়াৰ মলবোৰ আমি সেইটো ৱেষ্ট মেনেজমেণ্ট কৰি আছোঁ এটা মেক্সিকান কোম্পানী চিষ্টেমৰ বায়'ৰ সহায়যোগত আৰু এইটোৰ পৰা আমি ধৰক পাৰ ডে 13 ঘণ্টা 13.5 ঘণ্টা চলাকৈ গেছ পাওঁ যিটো 10 কিউবিক মিটাৰ আমি গেছ পোৱা হয় আৰু তাৰ পৰা স্লাৰি পোৱা হয় লিকুইড গেছটো মানে ইয়াতে বনাই নেকি আমাৰ পিছফালে হেৰি আছে ৱেষ্ট মেনেজমেণ্ট চিষ্টেম আৰু এয়া চাওক কি প্ৰচেছ ইয়াতে সাৰ বনাই সিফালে ইউৰিনখিনি আহি যায় গাহৰি আহি পেলাই ইয়াতে পৰে তাৰপিছত ইয়াৰ পৰা ইয়াতে লেতেৰা চেতেৰা মাৰে ইয়াতে বনাইছে আৰু ইয়াতে চবখিনি বনোৱা হয় যোনখিনি নেকি গাহৰিৰ মলত্যাগ কৰা হয় তাৰে পৰা ইয়াতে গেছ বনায় তো ইয়াৰে চিষ্টেমটো এনেকুৱা বনাইছে আৰু এইটোৱে কওঁ যে আহক আপোনালোকে চাব তেতিয়াহে গম পাব মোবাইলত গোটেইখিনিতো গম নাপাব তো আহি যাওক আপোনালোকে যিমানখিনি পাৰোঁ মই সিমানখিনি গোটেই দেখাইছোঁ আৰু গাহৰি কিমানকেইটা আছে ইয়াতে আমাৰ ইয়াতে 30জনী মাইকী গাহৰি আছে 30জনী হয় এইটো ব্ৰিডিং ইউনিট হয় ইয়াতে আমাৰ গাহৰি মানে প্ৰজননটো ইয়াতে হয় আৰু আপোনাৰ ধৰক খেতিৰো বহুতখিনিয়ে কৰিছে দেখুৱাইছোঁ বহুতখিনি আছে আৰু ছাগলী কেইটামান আছে ছাগলী আমাৰ টোটেল এতিয়া আমাৰ 15জনী ছাগলী আছে তাৰে চিৰহী আছে 2টা আৰু আমাৰ লোকেল ছাগলী আছে বাকী আচ্ছা আৰু এই যে পাৰৰ যে এইটো চিষ্টেম মই দেখাই নাছিলোঁ এনেকুৱা বাঁহ বনোৱা তো ইয়াতে মোটামুটি কিমান জোৰ আছে 48 যোৰ থাকিব পাৰে কিন্তু আমি এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আমি 12-15 যোৰ মানে এতিয়া সোমাইছোঁ তাৰ পৰা কণী পাৰা আৰম্ভ হৈছে কাৰণ এইটো মাহে প্ৰডাকশ্যন হয় পাৰটো হয় আৰু সিফালে মাছৰুমৰ খেতি কৰিছে মই খেতিখন দেখুৱালোঁ বাৰু মাছৰুমটো এটা কালচাৰ হয় আমাৰ মাছৰুমটো ধৰক যিটো বীজ আহে বীজটো আহিলে এইটো 20 দিনত তাৰ ভিতৰত চিলিণ্ডাৰৰ ভিতৰত মাইচিলিয়ামটো গ্ৰ'থ হয় আপুনি কিছুমানত দেখিব ফুটা থাকে সেই ফুটাবোৰেৰে পিন হেড বুলি কয় পিনটো ওলায় তাৰপিছতে এইটো 2-3বাৰ কাটিব পৰা হয় আমাৰ এটা মাছৰুম চিলিণ্ডাৰে 8 কেজিলৈকে মাছৰুম দিব পাৰি কিন্তু সকলোতকৈ সহজ আৰু আপোনাৰ ধৰক কম খৰচত হোৱা খেতি মাছৰুম কাৰণ আমি মাছৰুম এটা চিলিণ্ডাৰত আমি যদি খেৰটো 10 টকা ধৰোঁ পলিথিনটো 1 টকা ৰাবাৰ বেণ্ডডাল কটনটো মিলি 1 টকাত হয় আৰু আপোনাৰ চিটখিনি আমি 25 টকাত 2টা মানে 12.5 টকা 15 টকাৰ ভিতৰত এটা চিলিণ্ডাৰ হৈ যায় খেৰখিনিত যদি 10 টকা হ'ল 25 টকা হ'ল তাৰ পৰা আপুনি যদি 4 কেজিও পায় মিনিমাম 100 টকাকৈ পালেও 400 টকা যে আপুনি 15-20 টকাত আপুনি 400 টকা পাব পাৰে তো আৰু আপোনাৰ ইনকামৰ ফালৰ পৰা কিমান মান হয় আপোনাৰ আমাৰ পিগাৰীৰ ফালৰ পৰা আমি বছৰত আমাৰ যোৱা বছৰ আমাৰ টাৰ্ণঅভাৰ আছিলে 96 লাখ আৰু আমি এৰাউণ্ড 58 লাখ আমাৰ এটা প্ৰফিট মাৰ্জিন আছিলে আৰু থকাৰ কাৰণ এটা আছিলে যে যোৱা বছৰ আমি গাহৰি সংখ্যাটো বহুত বেছি আছিলে আমি এইবাৰ অকণমান গাহৰিটো
অকণমান কমাই মানে আমি এটা বেলেগ আৰু প্লেনিং কৰি আছোঁ এইবাৰ আমি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰাৰ কথা চিন্তা কৰি আছোঁ যে মতাটো নোহোৱাকৈ সেইটো কাৰণে আমি অকণমান 30জনী মাইকী কৰিছোঁ কাৰণ মাইকীখিনি আমাৰ বুঢ়া হ'লে 2 বছৰ পিছতে আমি বেছি দিওঁ সেইখিনি বিক্ৰী কৰি এটা নতুন কৰি মানে এটা ধৰক কিমানমান ৰেটত আহে গাহৰি দুদিনীয়া পোৱালি আমি 5,000 টকাত বিক্ৰী কৰোঁ এটা পোৱালি 10 কিলো ৱেট হয় 5,000 টকাত আৰু এটা গাহৰি আপোনাক 2.5 লাখ টকা উপাৰ্জন দি যায় দিব পাৰে হয় সি 50,000 টকাৰ পৰা 60,000 টকা আপোনাৰ দানা খাব বা গোটেই মেনেজমেণ্ট খৰচ যায় আপোনাক 2.5 লাখ টকা গাহৰি এটা ভালকৈ প্ৰপাৰ যদি আপুনি মেইনটেইন কৰিব পাৰে 2.5 লাখ টকা আপোনাক দিব পাৰে আৰু দাদা আপুনি আগতে এগ্ৰিকালচাৰত কিবা কৰিছিল নাই কৰা মই চাকৰি কৰিছিলোঁ মই 2 বছৰ মেডিকেলত চাকৰি কৰিছিলোঁ ব্লক ফাৰ্মাচিষ্ট হিচাপে চৰকাৰী চাকৰি আছিল মই চাকৰি বাদ দি মই আকৌ ফাৰ্মিং কৰাৰ সিদ্ধান্ত কৰি পেলাই ভাল সিদ্ধান্ত লৈছে আৰু আপুনি মানে কি ধৰক আমাৰ নিচিনা নতুন যুৱ প্ৰজন্মক কি মেছেজ দিব খুজিব যে চাওক প্ৰথম কথা হ'ল একদম সৰু কথাটো হ'ল যে আপোনাৰ যদি ধনী হোৱাৰ লালসা থাকে আপুনি ধনী হ'ব পাৰে তাৰ কাৰণে বহুত টকা পইচাৰ কথা নাই বহুত পইচা নালাগে আমি যেতিয়া এইখন ফাৰ্ম আৰম্ভ কৰিছিলোঁ আমি বহুত ডাঙৰ পইচা লৈ কাম কৰা নাই আমাৰ ধৰক যিখিনি আমি মাহেকত উপাৰ্জন কৰোঁ 10-20 হাজাৰ টকা সৰু সৰু কাম কৰি পেলাই আমি কামটো আগবঢ়াইছোঁ আমি ধৰক আজিৰ তাৰিখত আমি মাহত 40ৰ পৰা 50 লাখ টকা উপাৰ্জন কৰোঁ বছৰত 40ৰ পৰা 50 লাখ টকা উপাৰ্জন কৰি আছোঁ আৰু একো বস্তুৱে আপোনাৰ শ্বৰ্টকাটত নহয় এদিনত নহয় ইয়াৰ আৰত আমাৰ 5 বছৰ আমি একদম ইয়াতে দিন ৰাতি একাকাৰ হৈ নিজে কৰ্মচাৰী হৈ পেলাই কাম কৰিছোঁ কৰাৰ বিনিময়ত যে লাইফত একো শ্বৰ্টকাট নাই আপুনি কাম কৰিবই লাগিব প্ৰভাইডেড আপুনি বৈজ্ঞানিকভাৱে যদি কাম কৰে তেতিয়াহ'লে আপুনি সফলতাটো বহুত সোনকালে কৰিব পাৰে ঠিকে আছে বাৰু মানে কি আৰু যিহেতু আমাৰ নতুন প্ৰজন্ম খালি কেৱল চাকৰি তো উদাহৰণ হিচাপে দাদাক চাওক মানে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি পেলাই বহুত মানে কি আৰু আপোনাৰ মানে যিখিনি চেলাৰী পায় চৰকাৰী চাকৰি তাত কৰি বেছি পাব পাৰে কিন্তু কষ্ট কৰিব লাগিব কষ্টটো চবতে কৰিব লাগিব হয়তো অকণমান ধৰক আনে কৰাতকৈ বেলেগকৈ কৰিছোঁ আৰু খেতিৰ পৰা আমি ধৰক পইচাও পোৱা আৰম্ভ কৰিছোঁ আমি আমাৰ 1.5 বিঘা মাটিত কাম কৰি পাওঁ আমি 3টা বেলেগ খেতি কৰোঁ মানে প্ৰপাৰ ইউটিলাইজেশ্যন অফ লেণ্ড প্ৰত্যেকডোখৰ সৰু সৰু মাটিও আমি ব্যৱহাৰ কৰিছোঁ পানীৰ এৰিয়াটো আমি ৱাটাৰ এৰিয়াটো আমি কোকোবিটা প্লেণ্ট যিবোৰ লতা জাতীয় ৰঙালাও পানীলাও খেতি কৰি পেলাই কৰিছোঁ তো মোৰ কথাটো এনেকুৱা যে আমাৰ ইন ফিউচাৰ আমি কাম কৰি আছোঁ আমাৰ এটা এগ্ৰি টুৰিজিম ছেক্টৰ এটা আমি গ্ৰ' কৰি আছোঁ সৰু স্কুলবোৰ আহে বেচিকেলি সৰু এগ্ৰিকালচাৰ আমাৰ ইয়াত আহি মাছৰুম চিলিণ্ডাৰ তেওঁলোকক বনাব দিওঁ তেওঁলোকক পথাৰত কিছুমান ধৰক আমাৰ ইয়াতে ধান খেতি কৰিছোঁ ধান খেতি এখন স্কুল আহি লগাই থৈ গৈছে চব মানে ধৰক যিখিনি পাৰোঁ আমি আনলৈ বিলাই দিব বিচাৰোঁ আমি যিটো আনন্দ খেতি পথাৰত পাইছোঁ এতিয়া ল'ৰা ছোৱালীয়ে কম্পিউটাৰ পাহৰি গৈছে আমি মোবাইলৰ লগত ব্যস্ত হৈ আছোঁ সেই এক্সপিৰিয়েঞ্চটো আমি কৰাব বিচাৰোঁ বেচিকেলি তো আপোনালোকে ইয়াত আহক আৰু দাদা এড্ৰেছটো দিবচোন মোৰ ডাংগুৱাপাৰা গাঁৱৰ নাম বানেগুচি চকৰ পৰা শোলমাৰীৰ ফালে আহিলে লক্ষ্মী এগ্ৰি প্ৰডাক্ট তো আপোনালোকে পাই যাব একদম মেইন ৰাস্তাটো এই সিফালে এইটো মেইন ৰাস্তা আৰু ইফালে মানে এইখন তো আহক আপোনালোকসকলে আৰু উপভোগ কৰক বুলি ক'লেও ভুল নহয় মানে চবখিনি আছে ইয়াত আৰু বিশেষকৈ মোৰ বেছি ভাল লাগিছে কুচিয়া কিমান ভাল আছে তাত আমাৰ এতিয়া তাত 60ডালমান কুচিয়া আছে আমি প্ৰজনন এতিয়াও কৰা নাই মানে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰজনন টাইমটো গুচি গৈছিলে এতিয়া আমি ডাঙৰ কৰি আছোঁ গতিকে আমি প্ৰজনন পদ্ধতি এটাও লগাইছোঁ যদি চাওঁ অহা বছৰলৈকে আপোনাৰ এনে বেচিকেলি মে' টু আগষ্ট সেইটো সময়ত কুচিয়াই প্ৰজনন কৰে মানে নেচাৰেল প্ৰজনন যেতিয়া কৰে সেইটোৱে আমি নেচাৰেলিয়ে কৰিব বিচাৰিছোঁ তো আপোনালোকে আহক আৰু দাদা ধন্যবাদ আৰু দাদাও মাতিছে আপোনালোকে আহক আপোনালোকৰ যদি মানে স্কুলৰ ক্ষেত্ৰতে হওক বা যিয়ে কি নহওক আহিব পাৰে চাব পাৰে আৰু কিনিবও পাৰে আহিব পাৰ আছে মুৰ্গী আছে চব আছে আহিব ইয়াতে তো আজিৰ কাৰণে আৰু বাই বাই আৰু এইফালে আছে এইখন জোল এইফালে ওপৰলৈ যাওঁ আৰু চাওক এইটো চাংঘৰ বনাইছে দুতৰপীয়া তো এইটো হৈছে এক তৰফ আৰু ওপৰত যাই আছোঁ ৰ'ব আৰু আপোনালোকক দেখুৱাই আছোঁ ড্ৰোন শ্বুট যিহেতু ড্ৰোন নাই ফকতীয়া ড্ৰোনেদি কাম চলাই দিম আৰু ৰ'ব বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ মানে মজা আৰু ধাননি পথাৰৰ মাজত এটা এনজয়মেণ্ট বেলেগ আৰু ইয়াতে আহক আপোনালোকে ইফালে বনাইছে চাংঘৰ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব লগতে নতুনসকলে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আহক আৰু চাওক ইয়াতে বহুতে ভাল আৰু স্কুলবিলাকৰ কাৰণে বিৰাটেই বেষ্ট হ'ব তো এই সিফালে আছে মেইন ৰোড আৰু ইফালে এইটো তো ক'ব কেনেকুৱা পালে হৈছে
শিলগড়খনিৰ ৰাস্তা মানে বানেকুচিৰ পৰা ভিতৰলৈ আহিলে এইখিনি লাংগুৱা পাৰা বুলি কয় তো এইফালে মানে কি এইটো হৈছে ৰাস্তা এইফালে এটা আছে আৰু এইফালে এটা আছে তো আপোনালোকে এইফালে এইটো দেখিলে চিনি পায় বহুত চাইণ্টিফিকেলি বনোৱা হয় তো সেইকাৰণে বেছিয়ে ভাল লাগিছে আৰু সঁচাই মানে এইটোৱে কম দাদাৰ পৰা এইটোৱে শিকিব পাৰি আৰু বেলেগত কৰি অলপ বেলেগ কৰক তো আজিৰ কাৰণে বাই বাই